हेलो एभ्रिवान नमस्कार स्वागतम जनाइছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া ভিডিঅ'টো একেবাৰে পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। মই মাহঁতৰ ঘৰত আছোঁ। আলহী যিহেতুকে আছে মাহঁতৰ ঘৰত, আমিও আহিলোঁ, সেইকাৰণে মই বনাইছোঁ ভাতটো। আৰু এইখিনি আমি আহিম বুলি পাপাই বজাৰৰ পৰা মাছ লৈ আহিছিলে। মাছৰ মাথা দি জলকীয়া ভাজি বনাম আৰু মাছৰ পিচকেইটা ফ্ৰাই কৰিম আৰু দাইলতো দিম। এফালে আকৌ বোৱাৰীজনীয়ে শাক পাচলিবিলাক যোগাৰ কৰি দিলে। মাটি দাইল আৰু ডাল কচু দি বনাম বিলাহীৰ লগত। মাছৰ মাথা, বেঙেনা আৰু বিলাহী দি জলকীয়া ভাজি এখন বনাইছোঁ আৰু বেঙেনা আৰু বিলাহীৰ পিটিকা। এনেদৰে আমি দুপৰীয়া ভাত এসাঁজ খাই ল'লোঁ সকলোৱে। খাই মেলি আৰু এতিয়া যাম পাপাহঁতৰ বাৰীখনত কিনো শাক পাচলি কৰিছে তাকে চাবৰ কাৰণে, আৰু আপোনালোককো দেখাওঁ। ব'লক তেনেহ'লে বাৰীখনলৈ যাওঁ। দোকানত যিহে শাক পাচলিৰ দাম, ঘৰতে যদি কমকৈ কৰি ল'ব পৰা হয় তেনেহ'লে নিকিনাকৈয়ে হৈ যায়, নহয়নে বাৰু? এয়া কণ বিলাহী, বৰ বিলাহী, এই দুইটাৰে বিলাহী খেতি কৰিছে। পকা নাই বাৰু। মই এইবিলাক চাওকচোন, দেখিলেই কিবা খাওঁ খাওঁ লাগে, নহয়নে? কাৰণ দৰৱ নিদিয়া যে। আৰু এয়া হ'ল বৰলাইটো, যিটো গাহৰিৰ লগত খাই খুব ভাল লাগে। যিসকলে খাই ভাল পায় তেওঁলোকে নিশ্চয় জানিব টেষ্টটোৰ কথা। আৰু এইখিনি শাক মাঘৰ বিহুৰ আগতেই খাব পৰা হৈ গ'ল, আৰু এইখিনি গুটিৰ কাৰণে ৰাখিছে, ফুল ফুলিলেগৈ। এফালে কৰিছে ফ্ৰেঞ্চবিন, তাৰ মাজে মাজে আছে পিঁয়াজ। এইফালে আকৌ বেঙেনা, লাও, ওলকবি, ধনিয়া, আলু, পালেং শাক, চুকা শাক, এই সকলোবিলাক কৰিছিলে। আপোনালোকক অকণকৈ দেখাই দিছোঁ মই। আৰু এইবিলাকতো খায়ে থকা হৈছে, বিকিবও পৰা হয় বিচাৰিলে মানে কোনোবাই। এইবিলাকৰ মাজত নিজেই হোৱা কেইবিধমান শাক পাচলিও দেখিলোঁ মই। দ্ৰোণবন, টেঙেচি, মানিমুনি আৰু খুতৰা, এইবিলাক নিজেই হৈছে। দাইলত দি খাই খুব ভাল লাগে, নহয়নে বাৰু? বাৰীখনৰ পৰা আহিলোঁ এতিয়া। আহি পাৰ্চেল এটা অৰ্ডাৰ দিছিলে, সেইটো আহিলে। পাৰ্চেলটো আনি খুলি নোচোৱাকৈ আৰু থাকিব নোৱাৰিলোঁ, আপোনালোককো ভাবিলোঁ দেখাই দিওঁ। পাৰ্চেলটোত আছিলে আমাৰ সৰু পোৱালিটোৰ বাবে পেম্পাছ অৰ্ডাৰ দিছিলে মাকে। আপোনালোককো খুলি দেখাই দিওঁ। এইটো 510 ৰুপিছত আহিছে। এইটো 60টা থাকে পেণ্ট, আৰু 9 to 14 কেজি মানে ৱেইটৰ বেবীবিলাকে পিন্ধিব পাৰে। আপোনালোকক এটা খুলি দেখাই দিছোঁ। এনেদৰে কিনি আনিলে মানে লাভ হয় চাগে দেই, সেইকাৰণে অৰ্ডাৰ দিয়া হৈছিলে। আৰু এটা পেণ্টছত হয়তো 30 ৰুপিছমান লয়। তাৰপিছতে আহিলোঁ ইভিনিং টাইমত ওচৰৰ পেহীজনীৰ ঘৰলৈ। এইটো আমাৰ পোৱালিটো দেখিছেনে কিমান যে উৎপাত তাৰ। আৰু পেহীহঁতৰ ঘৰত আহি চাহ খালোঁ। আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে মোৰ চেনেলটোত 9K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। আপোনালোকে ইমানখিনি মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। আগলৈও এনেদৰে মোক সাহস আৰু মৰম আশীৰ্বাদ কৰি যাব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। মোৰ ভিডিঅ'টোত ইমানখিনি সময় দি আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।